যেটো ডিপাৰ্টমেণ্ট অফ এক্ট ইজ পলিচি এফেয়াৰ্ছৰ যেটো গভৰ্ণমেণ্ট একাউণ্টৰ পৰা 10 MMS ট্ৰাষ্টখনৰ একাউণ্টত ফাণ্ড ট্ৰান্সফাৰ হোৱাৰ পিছতে এইটো প্ৰগ্ৰামখন শ্যামকানু মহন্তই কণ্ডাক্ট কৰা বুলি আমি ধৰিব লাগিব কিয় ধৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে এইটো 2025-26 ফাইনেন্সিয়েল ইয়াৰত এইটো 10 MMS বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বা শ্যামকানু মহন্তৰ নামত কোনো ধন দিয়া নাই অসমৰ ৰাজ্য চৰকাৰে তেনে ধৰণৰ মন্তব্য দিছিল তাৰে পিছৰ পৰ্যায়ত আকৌ আমাৰ অনাৰেবল এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়াও এনে ধৰণৰ মন্তব্য দিছিল যে এগ্ৰিকালচাৰ বিভাগৰ পৰা যোৱা বছৰলৈকে ধন মুকলাই দিয়া হৈছিল আৰু কিন্তু ই বছৰ ধন দিয়া নাই বুলি তো তেনে ধৰণৰ তেনেকা সংবাদ মাধ্যম আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুৱেদি মই গম পাইছিলোঁ কিন্তু এই যিখিনি কথা আছে তাতে RTI কৰি ফেলেতো তথ্য নাপালো বা তদন্ত শেষ হোৱাৰ পিছত তথ্য দিয়া হ'ব তেনে ধৰণৰ এগ্ৰিকালচাৰ বিভাগৰ পৰা তথ্য পাইছোঁ আৰু সেইখিনিও মই এইটো সংবাদমেল পাতিছিলোঁ আপোনালোকক আজিৰ সংবাদমেলৰ মেইন যিটো পইণ্টত মই আহি যাব বিচাৰিছোঁ এইটো মই দেখাব বিচাৰিম যে ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি অন ডেভেলপমেণ্ট চি ডিপাৰ্টমেণ্টছ এইটো ডিপাৰ্টমেণ্ট অফ এক্ট ইজ পলিচি এফেয়াৰ্ছৰ যেটো ষ্টেণ্ডিং কমিটি যেটো ৰিপৰ্ট এইটো 2025-26 ফাইনেন্সিয়েল ইয়াৰ ইয়াতে মেনশ্যন কৰা আছে তাৰে ওপৰত যেটো জমা হৈছিল 21 মাৰ্চ 2025 এইটো এইখিনিত কিছুমান পইণ্ট আছে যে আপোনালোকে চাব যে পেজ নম্বৰ 6ত মই পঢ়ি শুনাব বিচাৰিম যে এজ পাৰ্ট অফ দ্য powered by partner initiative the act is policy affairs department collaborated with the 10 MMS organization for convening the third edition of Northeast Festival on 27, 28 and 29 October 2023 in Ho Chi Minh City, Vietnam. Tateo kintu amar to brand ambassador Jubin Garg tateo jo Vietnamot goisile 2023 to eikhini je iman স্পষ্টকৈ লিখা আছে যে 10 MMS যেটো ট্ৰাষ্ট আছে এই ট্ৰাষ্টৰ লগত এক্ট ইজ পলিচি এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ লগত কোলাবোৰেচন আছে সেই কোলাবোৰেচনটো 2023 চনৰে যেটো ভিয়েটনাম লৈ ফেলে লিখা আছে তাৰে পেজ নম্বৰ আৰু যেটো মই এটা মাৰ্ক কৰি থৈছো পেজ নম্বৰ 13তো আকৌ মেনশ্যন কৰা আছে যে কথাটো এনেকা যে নাও ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26 this department has proposed for an amount of rupees 2 crore 25 lakhs এনেকা ইয়াতে প্ৰপ'জ কৰাটো দেখুৱাইছে আৰু তাৰে ওপৰেদি যে আসাম বাজেট যেটো আছে 2025-26 ৰ বাজেটৰ এটো পেজ নম্বৰ 57 ত উল্লেখ কৰা আছে যে 195 নম্বৰ পইণ্টত I will provide sufficient funds for working of this department এটো মাৰ্চত যেটো দাখিল কৰা যেটো বাজেট যেটো আছে যে আসাম লেজিসলেটিভ এছেম্বলিত প্লেচ কৰা সেইখিনিত কোৱা গৈছে যে এইটো এক্টিভ ভয়েসত কৈছে এইটো পেসিভ ভয়েসত কোৱা নাই এক্টিভ ভয়েসত কৈছে যে I will provide sufficient funds for working of this department বুলি তেনেকা কোৱা গৈছে তো তেতিয়া হলে মেইন মুদ্দাটো কেনেকা হ'ব যে স্ট্যান্ডিং কমিটি যেটো আছে যেটো ডিপাৰ্টমেন্টালি ৰিলেটেড স্ট্যান্ডিং কমিটি অন ডেভেলপমেন্ট সি ডিপাৰ্টমেন্টস এটো ডিপাৰ্টমেন্ট অফ এক্ট ইজ পলিচি এফেয়াৰ্ছ যিখিনি যে স্ট্যান্ডিং কমিটিৰ ৰিপৰ্টখনৰ স্পষ্টকৈ লিখা আছে যে 10 MMS ৰ লগত এনেকা কোলাবোৰেচন কৰা হৈছে এইখিনি ডিপাৰ্টমেন্ট আৰু তাৰে ওপৰেদি তেনেকা ধৰণৰ প্ৰপ'জাল দিয়া হৈছে 2 কোটি 25 লাখ টকা এনেকা ধনৰ প্ৰপ'জাল দিয়া হৈছে তাৰে পিছৰ পৰ্যায়ত আকৌ বাজেট যেটো আছে বাজেট অধিৱেশনখনতো এনেকা কোৱা গৈছে যে এইখিনি ধন যিমান সাফিচিয়েন্ট ধন আছে ডিপাৰ্টমেন্টে এটো দিয়া হ'ব তেনে ধৰণৰ বাজেটত এটো উল্লেখ কৰা আছে তাৰে ওপৰেদি এটো যেটো estimated যেটো expenditure যেটো আছে সেই estimated expenditure to next পৰ্যায়ত যেটো আছে যেটো সেপ্টেম্বৰ 19 যেটো দুৰ্ভাগ্যজনক যেটো জুবিনৰ যেটো ইনসিডেন্ট হৈ গৈছে সেই ইনসিডেন্টত যেটো শ্যামকানু মহন্তই তাতে সিঙ্গাপুৰৰ যেটো প্ৰগ্ৰাম যেটো কণ্ডাক্ট কৰি আছিল যে প্ৰগ্ৰাম যে কণ্ডাক্ট কৰাৰ কাৰণে যেটো ডিপাৰ্টমেণ্ট অফ এক্ট ইজ পলিচি এফেয়াৰ্ছৰ যেটো গভৰ্ণমেণ্ট একাউণ্টৰ পৰা 10 MMS ট্ৰাষ্টখনৰ একাউণ্টত ফাণ্ড ট্ৰান্সফাৰ হোৱাৰ পিছতে এইটো প্ৰগ্ৰামখন শ্যামকানু মহন্তই কণ্ডাক্ট কৰা বুলি আমি ধৰিব লাগিব কিয় ধৰিব লাগিব ভাৰতৰ সংবিধানৰ আৰ্টিকল 202 অনুযায়ী যেনে ধৰণৰ বাজেটটো যেটো কণ্ডাক্ট কৰে বাজেটত চাৰ্জ কনসলিডেটেড ফাণ্ড অফ আসাম তেনেকা থাকে তাৰ পিছতে আকৌ এটো ভোটেড যেটো পাৰ্ট যেটো আছে ভোটেড পাৰ্টত এইখিনি ফাণ্ডৰ কথা উল্লেখ কৰা হয় এটো এস্টিমেটেড এক্সপেন্ডিচাৰ আৰু এস্টিমেটেড এক্সপেন্ডিচাৰটো
যেনেকা ধন লাগে তেনেকা ধন মুকলাই দি যায় প্ৰচেছটো তেনেকা আৰু ইয়াৰ এণ্ডিঙৰ সময়ত পাব্লিক একাউণ্টছ যিখিনি খৰচ যিটো কৰিব নোৱাৰিলে সেইখিনি খৰচ কৰিব নোৱাৰাটো ঘূৰি আহিব আৰু এইখিনিৰো হিচাপ কিতাপ তেনেকা নিয়মত হয় ভাৰতত যিমান যিটো বাজেট বা এনেকা এষ্টিমেটেড এক্সপেণ্ডিচাৰৰ যিটো কথাখিনি আৰু তাৰে ওপৰতে মই ক'ব বিচাৰিছোঁ 2024-25 যি ইস্যুটোৰ মই সেইটো পঢ়ি শুনাব বিচাৰিছোঁ Act East Policy Affairs Department had received an amount of rupees 2.17 lakhs under EE বুলি EE মানে estimated expenditure during the financial year 2024-25 and এইটো ফাইনেন্সিয়েল ইয়াৰ চলি থকা সময়ত তেনেকা ফান্ড দিয়া হৈছে বুলি ইয়াতে উল্লেখ কৰা হৈছে আৰু তাৰে ওপৰতে এনেকাও কোৱা গৈছে যে বিজনেছ ডেলিগেশ্যনৰ কাৰণে 80 লাখ টকা এলট কৰা হৈছে আৰু তাৰ পিছতে গ্লোবেল বিজনেছ মিটিঙৰ কাৰণে 80 লাখ তেতিয়াহ'লে যিটো শ্যাম কানু মহন্তই যদি ছিংগাপুৰৰ যদি ইনভেষ্টাৰৰ লগত বা ষ্টাৰ্টআপ কোম্পানীৰ লগত আৰু বিভিন্ন ছিংগাপুৰৰ কোম্পানীৰ CEOৰ লগত যেনেকা বাৰ্তালাপ যিটো চলি আছিলে আৰু দুৰ্ভাগ্যজনক ঘটনাটো হোৱাৰ খবৰ পাই ফেলেও তেখেতে মিটিং কণ্টিনিউ কৰি আছে সেই মিটিংখনৰো পাৰ্টিকুলাৰলি পইচা তেনেকা মুকলাই যিটো ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছে দিয়ে বুলি ইয়াতে প্ৰমাণিত হৈ গৈছে তো সেইকাৰণে মই আজি সংবাদমেলত যিটো মেইন নম্বৰ 1 মুদ্দাটো হ'ল যে এইটো এডমিনিষ্ট্ৰেটিভ এলগৰিদমত এনেকা আহিব যে ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছে আৰু যিটো ষ্টেণ্ডিং কমিটি যিটো ৰিপৰ্টখনত যিটো কোৱা গৈছে যে 2.25 লাখ টকা যেনেকা ফাণ্ডৰ প্ৰপ'জেল কৰাৰ এইটো কোৱা গৈছে তাৰে ওপৰত বাজেটত যিটো আমাৰ অনাৰেবল ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ ডাঙৰীয়াই যিটো কোৱা গৈছে মুকলিকে যে আই উইল প্ৰভাইড এ সাফিচিয়েণ্ট ফাণ্ড টু দ্য ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বুলি কোৱা গৈছে আৰু সন্মানীয় ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথাটো এইটো এক্টিভ ভইচতো কোৱা গৈছে যে আই উইল প্ৰভাইড বুলি কোৱা গৈছে এইটো পেছিভ ভইচত কোৱা নাই যে ফাণ্ড উইল বি প্ৰভাইডেড বুলি কোৱা নাই তেনেকা একশ্যন তেনেকা ষ্টেজত পিছৰ পৰ্যায়ৰ যিটো ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছৰ গভৰ্ণমেণ্ট একাউণ্টৰ পৰা 10 MMS নামৰ ট্ৰাষ্টটোৰ একাউণ্টত ফাণ্ড ট্ৰেন্সফাৰ নোহোৱাকৈ কেনেধৰণৰ এইটো ছিংগাপুৰৰ যিটো প্ৰগ্ৰামটো চলাই আছিলে এইখিনি আশ্চৰ্যজনক কথা বুলি ক'ব লাগিব আৰু এইখিনিত মই ক'ব বিচাৰিম যে আমাৰ যিটো গণতন্ত্ৰৰ প্ৰথম স্তম্ভৰ যিটো মুখ্যমন্ত্ৰীৰ যিখিনি বাক্য যিটো আছে তেনেধৰণৰ ফাণ্ড নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বছৰ ফাইনেন্সিয়েল ইয়াৰত এইটো দিয়া হোৱা নাই তেনেকা যিটো কোৱাটোৰ লগত এইটো অমিল হৈ আহিছে আমাৰ গণতন্ত্ৰৰ দ্বিতীয় স্তম্ভ লেজিসলেটিভ এছেম্বলি ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্ট আৰু লেজিসলেটিভ এছেম্বলিটো দাখিল কৰা যিটো বাজেটত এনেকা মুকলিভাৱে কোৱা গৈছে সাফিচিয়েণ্ট ফাণ্ড দিয়া হ'ব বুলি তেতিয়াহ'লে গণতন্ত্ৰৰ এইটো প্ৰথম স্তম্ভ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলোৱা বাক্য আৰু দ্বিতীয় গণতন্ত্ৰৰ দ্বিতীয় স্তম্ভ লেজিসলেটিভ এছেম্বলি ষ্টেণ্ডিং কমিটি আৰু বাজেটৰ যেটো ৰিটেন ষ্টেটমেণ্ট হৈ থকা এই দুখনৰ মাজত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ